সকলোৱে মোক সুধি আছিলে যে অসম পুলিচৰ জয়নিঙত কোনখিনি ডকুমেণ্ট লাগিব। চ' এইখিনি ডকুমেণ্ট আপোনাক লাগিব অসম পুলিচৰ জয়নিঙত যেতিয়া আপোনাৰ ফাইনেল জয়নিং হ'ব। এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, য'ত এজ প্ৰুফ চাৰ্টিফিকেট মানে কি হয়, আপোনাৰ এডমিট কাৰ্ড হ'ব ক্লাছ 10ৰ, নহ'লে ক্লাছ 10ৰ আপুনি যোনটো এক্সাম দিছিলে আৰু যোনটো আপুনি চাৰ্টিফিকেট ছাবমিট কৰিছিলে, সেই চাৰ্টিফিকেটৰ ভেলু কৰি পেলাই সেই হিচাপত আপোনাৰ এডমিট কাৰ্ডটো আপুনি প্ৰডিউচ কৰিব লাগিব সেইটো এক্সামৰ। ঠিক আছে। লগতে আপোনাৰ বেচেলাৰ ডিগ্ৰী যদি আপুনি গ্ৰেজুৱেশ্যন দিছে তাৰ মাৰ্কশ্বিট লাগিব, যদি নাই তেনেহ'লে নালাগে। ঠিক আছে। যদি আপুনি ক্লাছ 12ৰ মাৰ্কশ্বিট দিছে UBC পোষ্টত এপ্লাই কৰোঁতে সেইটো লাগিব, ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, মেডিকেল ফিটনেছ চাৰ্টিফিকেট যোনটো মেডিকেল আপুনি অলপ দিন পাছত কৰিব আফটাৰ এপইণ্টমেণ্ট সেইটো লাগিব, নটাৰাইজ এফিডেভিট লাগিব, সেইটো আপুনি গমেই পাই যাব, আণ্ডাৰটেকিং লাগিব, সেইটো আপোনাৰ যোনটো এপইণ্টমেণ্ট হ'ব তাৰ লগতে থাকিব, লগতে আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড কিবা এটা লাগিব, লগতে NPS আণ্ডাৰটেকিং সেইটো পিছত আপুনি গম পাই যাব এপইণ্টমেণ্টৰ সময়ত, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব, NCC চাৰ্টিফিকেট দিছে সেইটো লাগিব, আৰু স্পৰ্টছ চাৰ্টিফিকেট যদি আপুনি দিছে এইখিনি লাগিব। ঠিক আছে। বাকী এইখিনি নাম, ফাদাৰ নেম, পাৰ্মানেণ্ট এড্ৰেছ, কণ্টেক্ট নম্বৰ, পোষ্ট, কেটেগৰী, ডেট অফ ভেৰিফিকেশ্যন এইবিলাকতো লাগিবই। চ' অসম পুলিচৰ জয়নিঙত এইখিনি ডকুমেণ্ট আপোনাক লাগিব।